হেল্ল' নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আজি এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। আগন্তুক 9 তাৰিখ যিটো অসমত ভোটগ্ৰহণ আৰম্ভ হ'ব সেই সম্পৰ্কে, আৰু এইটো সাধাৰণ ভোটাৰসকলৰ কাৰণে এই খবৰটো, আৰু এই খবৰটো এটা ভেৰিফাইড খবৰ। এখন জিলাৰ জাননী আপোনালোক সকলোকে দেখুৱাব বিচাৰিছোঁ, আৰু সেই জাননীখন এছিয়াৰ গাইডলাইন অনুসৰি প্ৰকাশ কৰা হৈছে। গতিকে এই জাননীখন যদি আমি পঢ়ো বা এই জাননীখনৰ সম্পৰ্কে আমি জানো যে আমি ভোটগ্ৰহণ কেন্দ্ৰত যেতিয়া যাম কেনেকৈ যাব লাগিব আৰু কি কি নিষেধাজ্ঞা আছে 2026 চনৰ এই ভোটিং যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে প্ৰিয় ভিউৱাৰ্ছসকল, এই ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে যাতে শুনে, কাৰণ বহুতো মানুহে দূৰ দূৰণিৰ পৰা গৈ চেণ্টাৰত ভোট দিবলৈ যাব, হয়তো কিবা সমস্যা হ'ব পাৰে। সেইকাৰণে আগতীয়াকৈ যদি এই ইনফৰমেশ্যনটো আপোনালোকে জানি লয়, নিশ্চয় আপোনালোকৰ বেনিফিট হ'ব। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকে চাই আছে ওয়েলেছ অসম। এতিয়া আপোনালোকক সেই যিখন জাননী আছে, চিগনেচাৰ নোহোৱাকৈ, চিগনেচাৰখিনি মই দেখুৱাব নোৱাৰি, তাত যিখিনি লিখা আছে সেইখিনি আপোনালোকক সকলোকে পঢ়ি শুনাব বিচাৰিছোঁ আৰু এই বিষয়ে এক্সপ্লেইন কৰিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ। এতিয়া মই আপোনালোকক স্ক্ৰীনত লৈ গৈছোঁ, চাওক ইয়াতে লিখা আছে NE6/2025 269, ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰেছ নোট ECI PN 029/2026, তাৰিখ 15 মাৰ্চ 2026 অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন নিষিদ্ধ কৰাৰ নিৰ্দেশনা অনুসৰণ কৰি সকলো ভোটাৰক অৱগত কৰা হয় যে ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন লৈ প্ৰৱেশ কৰাটো সম্পূৰ্ণ নিষিদ্ধ। প্ৰথম কথা হ'ল, আমি বহুতে মোবাইল ফোন সকলোৰে লগত থাকে, গতিকে মোবাইল ফোন ভোটগ্ৰহণ কেন্দ্ৰত আপোনালোকৰ কমপ্লিটলি ৰেষ্ট্ৰিক্টেড, নিষেধাজ্ঞা আছে। ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত আপোনালোকে মোবাইল ফোন লৈ যাব নোৱাৰিব, আৰু সেই হেতু সকলো ভোটাৰক অনুৰোধ আৰু নিৰ্দেশ দিয়া হয়। সেই জিলাখনত অনুৰোধ আৰু নিৰ্দেশ দিয়া হৈছে যে ভোটাৰসকলক, আৰু সেইটো আপোনালোকেও পালন কৰিব পাৰে, কাৰণ পাৰ্টিকুলাৰ এখন ডিষ্ট্ৰিক্টৰ কাৰণে এই নিয়মটো নহয়, আপোনালোক সকলোৱে এইটো পালন কৰিব লাগিব। এতিয়া সেইখিনি আপোনালোকে যদি অধিক জানিব বিচাৰে, আপোনালোক যিখন জিলাত আছে, জিলা নিৰ্বাচনী যিটো কাৰ্যালয় আছে, তাত গৈ পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰিব, বা তেওঁলোকে হয়তো এইটো পাব্লিছ কৰিছে বা আপোনালোকে হয়তো পোৱা নাই, খবৰ কৰিলে পাই যাব। এতিয়া সেই যিটো নিৰ্দেশনা আছে, সেই নিৰ্দেশনাখিনি আপোনালোক সকলোকে পঢ়ি শুনাব বিচাৰিছোঁ। ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে মোবাইল ফোন বন্ধ, ছুইচ অফ কৰি ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত থকা মোবাইল পাউচত ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল। মানে প্ৰত্যেকখন ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত মোবাইল ৰাখিবৰ কাৰণে এখন পাউচৰ ব্যৱস্থা থাকিব, তাতে আপোনালোকে মোবাইল ফোনটো ৰাখি পেলাই ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত সোমাব লাগিব আৰু নিজৰ মোবাইল ফোনটো অফ কৰি থব লাগিব। এতিয়া মই উদাহৰণ হিচাপে আপোনালোকক ক'ব বিচাৰিছোঁ, চবতকৈ বেছি বেটাৰ হ'ব আপোনালোকে মোবাইল ফোন লৈ নোযোৱাই বেছি বেটাৰ। পিছত আপোনালোকে ঘৰত আহি ইউজ কৰিব, বা আপোনালোকৰ লগৰ কোনোবা যদি থাকে তেওঁৰ হাতত দি লৈ যাবগৈ, বা ব্যৱস্থা কৰিও ৰাখিব, সেইখিনি আপোনালোকে কৰিব পাৰিব। সেইখিনি একৰ্ডিংলি আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। তাৰপিছত নিৰ্দিষ্ট স্থানত মোবাইল ফোন জমা দি ৰচিদ ব্যৱস্থা অনুসৰি পুনৰ গ্ৰহণ কৰিব। তাতে ৰচিদৰ ছিষ্টেম থাকিব। আপোনালোকে যিখন মোবাইল দিব, ধৰি লওক মোবাইলটো জমা দিয়াৰ লগে লগে আপোনালোকক এখন শ্লিপ বা ৰচিদ দিব। সেইটো শ্লিপ বা ৰচিদখন আপোনালোকে হাতত লৈ ল'ব, আৰু ভোটগ্ৰহণ শেষ কৰি আকৌ মোবাইলটো লৈ পেলাই আহি যাব পাৰিব। সেইখিনি ব্যৱস্থা দিয়া থাকিব। BLO স্বেচ্ছাসেৱকৰ নিৰ্দেশনা মানি চলিব লাগিব। BLO বা তাত স্বেচ্ছাসেৱক যিবিলাক থাকিব, তেওঁলোকে যিটো নিৰ্দেশনা দিব এই সম্পৰ্কে, সেইখিনি আপোনালোকে সকলোৱে মানিব লাগিব, নহ'লে আইনী হিচাপে আপোনালোকৰ দণ্ডনীয় হ'ব পাৰে। শৃংখলা বজাই ৰাখি ভোটদান প্ৰক্ৰিয়া শৃংখলাভাৱে সম্পন্ন কৰাত সহযোগিতা কৰিব লাগে। আপোনালোক সকলোৱে শৃংখলাবদ্ধ হিচাপে ভোট গ্ৰহণ কৰিব লাগে, যাতে কোনো ধৰণৰ অশৃংখলতাৰ সৃষ্টি নহয়। ধুনীয়াকে আপোনালোকে ভোটগ্ৰহণ প্ৰক্ৰিয়াটোৰ কাম কৰিব লাগিব। সকলো ভোটাৰক অনুৰোধ কৰা হৈছে যে উক্ত নিৰ্দেশনাসমূহৰ কঠোৰভাৱে মানি চলিব আৰু নিৰ্বিঘ্নে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰাত সহায় কৰিব। যদি আপোনালোক সকলোৱে এইখিনি একদম ধুনীয়াকে পালন কৰে, তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নহ'ব। তো এইখিনি প্ৰত্যেকখন জিলাৰ যিবিলাক ভোটাৰসকল আছে, তেওঁলোকে যাতে এই নিয়মখিনি পালন কৰে আৰু এইখিনি ইনফৰমেশ্যন জানি লয়। নিশ্চয় আশা কৰোঁ আপোনালোক সকলোৰে এই যিখিনি ইনফৰমেশ্যন, এইখিনি ইনফৰমেশ্যনে ভোটগ্ৰহণ কেন্দ্ৰত যোৱাৰ আগত নিশ্চয় আপোনালোকৰ অলপ পৰিমাণে হেল্পফুল হ'ব বুলি আমি ধাৰণা কৰিছোঁ। সেইকাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰিয় ভিউৱাৰ্ছসকল, এই ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিয়ক। বহুতো মানুহ আছে যিবিলাকে নাজানিব পাৰে এনেধৰণৰ ইনফৰমেশ্যনবিলাক, সেইকাৰণে আপোনালোক সকলোৰ কাৰণে প্ৰস্তুত কৰিছোঁ।
আৰু এটা ভিডিঅ' তাৰ পিছত লৈ আহিছোঁ, সেইটো ভিডিঅ'ত আপোনালোকে ভোট গ্ৰহণৰ ৰিলেটেড এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাব। সেইটো নেক্সট ভিডিঅ'ত পাই যাব, বা আমি আমাৰ আই বটমত বা আমাৰ ডেছক্ৰিপশ্যনত দি দিম, ভিডিঅ'টো আপোনালোকে চাব পাৰিব।